নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সংগীত পৰিবেশনৰ মাজতে অসুস্থ হৈ কণ্ঠশিল্পীৰ মৃত্যু হৃদক্ৰিয়া বন্ধ হৈ কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু এএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ গীত পৰিবেশনৰ সময়তে মঞ্চত ঢলি পৰিছিল ৰাজীৱ খদিয়া দেওবাৰে ফিলোবাৰী ৰহবাৰী পৰ্যটন মেলাত এই সংগীতানুষ্ঠান আছিল পৰ্যটন মেলাত গীত পৰিবেশন কৰি থাকোতেই ৰাজীৱে অনুভৱ কৰিছিল বুকুৰ বিষ কিছু সময় পিছতে মঞ্চতে ঢলি পৰিছিল কণ্ঠশিল্পীগৰাকী অসুস্থ ৰাজীৱক নিশাই ভৰ্তি কৰা হৈছিল অসম মেডিকেল কলেজ হস্পিটেলত আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ আমাৰ সাংবাদিক উপাসনা বৰ্তমান লাইভত আছে উপাসনা বিহুৰ মাজতে এই দুখজনক খবৰটো সন্মুখলৈ আহিলে স্বাভাৱিকতে শোকাকুল পৰিৱেশ অন্ত্যেষ্টিক্ৰিয়া সমাপন হ'ল নেকি হয় প্ৰাঞ্জল এই মুহূৰ্তত উপস্থিত আছে তিনিচুকীয়াৰ থানা চাৰিআলিত আৰু থানা চাৰিআলিত যিহেতু ৰাজীৱ খদিয়াৰ যি নষ্টতে সেয়া কিন্তু ডিব্ৰুগড় এএমচিএইচৰ পৰা আহি পাইছে আৰু থানা চাৰিআলিত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি সকলোতে বৰ্তমান দৃশ্য দেখাবলৈ যত্ন কৰিছোঁ নিউজেটৰ হওক যিহেতু কিছু সময় পূৰ্বে ৰাজীৱ খদিয়াৰ যি নষ্টদেহ আহি উপস্থিত হৈছে আৰু ইয়াত যিহেতু সকলোৱে যিহেতু দল সংগঠনৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিক সকলোৱে ইয়াত উপস্থিত আছে সকলোৱে যিহেতু এনেদৰে এই খবৰটো পাই আচলতে দৌৰি আহিছে তেওঁক শেষ হোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু সমগ্ৰ তিনিচুকীয়াত ইতিমধ্যে শোকৰ চাহ প্ৰাঞ্জল সকলোৰে আচলতে আচৰিত মানিছে যে আচলতে এই ৰাজীৱ খদিয়া যে সকলোৰে মাজৰ পৰা নাইকিয়া হৈ যাব সেয়া কিন্তু কোনো ভবা নাছিলে হঠাতে আচলতে অনুষ্ঠান পৰিৱেশন কৰোঁতে যোৱা নিশা যিহেতু ফিলোবাৰীত তেওঁ যদি অসুস্থ হৈ পৰে আৰু তাৰপিছত যিহেতু তেওঁ ততলীয়াকৈ ডিব্ৰুগড় এএমচিএইচলৈ লৈ যোৱা হয় লৈ যোৱাৰ পিছত যিহেতু তেখেতৰ স্বাস্থ্য যদি গুৰুতৰভাৱে অৱনতি ঘটে আৰু আজিৰ ভাগত যিহেতু তেওঁ শেষ নিশা ত্যাগ কৰে তাৰ পোনে পোনে ইতিমধ্যে সেই খবৰ বিয়পাৰ লগে লগে সমগ্ৰ তিনিচুকীয়াৰ লগতে ডিব্ৰুগড় সকলো ঠাইতে যদিও অসমত শোকৰ চাহ কিন্তু ৰাজীৱ খদিয়াক যিহেতু এই মুহূৰ্তত যিটো লৈ অহা হৈছে তিনিচুকীয়া তেখেতৰ নষ্টৰ দেহ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে মৌন প্ৰাৰ্থনা তাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দেখুৱাইছো সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এনেদৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু প্ৰাঞ্জল এটা কথা ক'ব লাগিব ৰাজীৱ খদিয়া এনে এজন ব্যক্তি যি ব্যক্তিয়ে আচলতে তেখেতে গান গোৱাৰ বাবে কেতিয়াও তেনেধৰণৰ ধন লোৱা নাছিলে বা তেখেতক যি দিছে তেখেতে গ্ৰহণ তেনেদৰে তেওঁ লৈছিলে আচলতে যিকোনো যদি অনুষ্ঠান পৰিৱেশন কৰিবলৈ হয় লগতে এটা কথা ক'ব লাগিব যে জাতি মাতৃ দেশৰ বাবে আচলতে মানুহৰ বাবে গান গোৱা এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল সেয়া কিন্তু ক'ব লাগিব প্ৰাঞ্জল আৰু তেখেতে যিহেতু এটা কথা কৈছিলে যে মোৰ মাজৰ পৰা যদিও গান নাইকিয়া হৈ যায় তথাপিও কিন্তু মই খেতি কৰি হ'লেও খাম কিন্তু মই কষ্ট কৰি খাম মই সকলোৰে মাজত থাকি গানৰ মাজেৰে মই জীয়াই থাকিবলৈও মই যত্ন কৰিম সেয়া কিন্তু তেওঁ সকলোৰে মাজত কিন্তু এই কথাটো কিন্তু কৈ গৈছিলে বাৰংবাৰকৈ আৰু আজিৰ যিহেতু বহু সংখ্যক গুণবন্ধু আছে তেওঁৰ বন্ধুবৰ্গ আছে যদি সম্ভৱ হয় তেওঁলোকে সেই অতীত স্মৃতিবোৰ কেনেধৰণে ৰোমন্থন কৰিব মুখেৰে শুনিব বিচাৰিছো হয় প্ৰাঞ্জল নিশ্চয়কৈ যিহেতু মই ৰাইজৰ প্ৰতিক্ৰিয়াৰ লগত যত্ন কৰিম দ্বিতীয়তে আপোনাৰ ওচৰলৈ আহিছো যিহেতু আপুনি বহুত কাষৰ ওচৰৰ পৰা পাইছিলে দাদা কি ক'ব এই মুহূৰ্তত কেনেদৰে জীয়াই ৰাখিব নিজৰ ভাগত আজি আমি আবেগিক হৈ পৰিছিলো আমাক লাগি বহুত গান গাইছিলে ৰাতি মাটিক লৈ গান গাইছিলে আমি শুনামত আবেগিক হৈ পৰিছিলো তেখেতে বাৰেকুৰিখন মোৰ দ্বিতীয় ঘৰ বুলি কিনে কৈছিলে মাও নকওঁ হয় নিশ্চয়কৈ প্ৰাঞ্জল অতি দুখৰ আছিলে মৰ্মাহত হৈ পৰিছে সকলোৱে আচলতে এই কথা শুনাৰ পিছতে কোনো আচলতে মানি ল'ব পৰা নাই বিশ্বাস কৰিব পৰা নাই কিয়নো জাতি মাতৃ ভেটিৰ বাবে মানুহৰ বাবে গান গোৱা এজন যুৱক ৰাজীৱ খদিয়া আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু কিছু গুণবন্ধু আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব যত্ন কৰি আপোনাৰ ওচৰলৈ আহিছো যিটো আপুনি ওচৰৰ পৰা পাইছিলে হয় ৰাজীৱ খদিয়া আজি 4 বছৰ ধৰি আমি একেলগতে পাই আছোঁ একেলগতে আমাৰ হৈ গীত গাইছে বাৰেকুৰি হৈ গীত গাইছে তেখেতে বহুত আমাৰ হ'লেও কাৰণে গীত গাইছিলে তো সেই আজি দেখি যিটো কথা খবৰটো পালোঁ খবৰটো পাই দুখ লাগিছে বেয়া লাগিছে মনতে এনেকৈ মানুহ ইমান এনেকৈ যাব পাৰে কিবা হ'ব পাৰে তাকে আৰু অতি দুৰ্ভাগ্যজনক বিষয় আজি অসমীয়াৰ এটি হিয়াৰ আমঠু ৰাজীৱ খদিয়া আজি আমাৰ মাজত নাই তেখেতে অসমৰ জাতিৰ কাৰণে অসমীয়াৰ ভাষা সংস্কৃতিৰ কাৰণে অসমীয়া মাটিক জীয়াই ৰাখিবৰ কাৰণে অসমীয়া ভাষাৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে যিসমূহ গীতৰ জৰিয়তে এটা আন্দোলন সৃষ্টি কৰি অসমৰ প্ৰতিগৰাকী যুৱক যুৱতীকে লদি কৰি অসমীয়া মানুহৰ হিয়াৰ
হিয়াত স্থান লাভ কৰা এজন ব্যক্তি আৰু লগতে এটা সহজ মনৰ লোক যি সহজতেই মানুহক আপোন কৰি ল'ব পৰা এজন লোক আছিল সেই লোকজনক আজি আমি হেৰুৱাই অতি মৰ্মাহত হৈছো সৌ সিদিনা সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰা অনুষ্ঠানতো তেওঁ অন্তৰৰ পৰা গৈ তেওঁ ধুনীয়াকৈ সংগীত পৰিৱেশন কৰি আহিছিল মোৰ নিজৰ ঘৰৰ মুখত গৈ গান গাই আহিছিল আজি দুখেই লাগিছে যে আমি সেইজন ব্যক্তিক হেৰাইছো যিজন ব্যক্তিয়ে আমাৰ মাজত গীতৰ জৰিয়তে এক আন্দোলনৰ সৃষ্টি কৰিছিল কিন্তু আজি যি যতেই আছে ভগৱানে যি স্থানলৈ লৈ গৈছে এক সুখৰ যাতে আত্মা হিচাপে তেওঁক আত্মাৰ চিৰশান্তি সকলোৱে কামনা কৰিছে ইয়াত তিনিচুকীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৰাজীৱ শদিয়াৰ মৃত্যুক কোনেও সহজভাৱে লোৱা নাই স্বাভাৱিকতে অকাল মৃত্যু এয়া আৰু এতিয়া সকলোৱে দুখ প্ৰকাশ কৰিছে আজি যোৱা নিশা প্ৰায় 1টামান বজাত মোৰ ঘৰলৈ ফোন কৰিলে মই ৰাজীৱ শদিয়াৰ শহুৱেক হয় ফোন কৰিলত আমাৰ ল'ৰাটো আহি 2টা বজাত ঘৰৰ পৰা ওলাই আহি তেখেতক হস্পিটেললৈ আমাৰ য'ত প্ৰগ্ৰাম আছিলে তাৰ উদ্যোক্তাসকলে পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে আমি মেডিকেল পোৱালেহি আমি 2টামান বজাত আমাৰ ল'ৰাটো ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিলে আমি ৰাতিপুৱা আহিছোঁ আহি আমি প্ৰথমতে ভবা নাছিলোঁ ভাল হ'ব বুলি ভাবি আছিলোঁ তাৰপিছত মই কেনেবাকৈ এবাৰ গ'লোঁ ICU ৰুমত সোমালোঁ ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে মই পালোঁগৈ চচপটাই থকা দেখি মই তেতিয়া বহুত মনটো দুখ লাগিলে তাৰ অলপ পিছতে ঠিক আধা ঘণ্টামান পিছতে নাইকিয়া হ'ল মই কিন্তু সময় মোবাইলত চোৱা নাছিলোঁ আগতে এনেকুৱা অসুবিধা আছিলে নেকি তেখেতৰ আগতে তেনেকুৱা অসুবিধা নাই প্ৰেছাৰটো অকল ল' আছিলে বুলি প্ৰায় প্ৰেছাৰটো চেকআপ কৰি থাকে আৰু চুগাৰটো মই জনাত ছোৱালীজনীয়ে কোৱা মতে চুগাৰটো পৰীক্ষা কৰা নাছিলে ইমানে জানো আৰু ভগৱানে ইমানে তেখেতৰ লিখি পঠিয়াইছিলে সেইটোৱে কৈ আপোনাৰ লগত ধৰিলোঁ ভোগ ৰসৰ সম্ভাৰলৈ আহিল হেঁপাহৰ ভোগালী প্ৰায় এমাহজোৰা প্ৰস্তুতিৰ অন্তত আজি ৰাজ্যবাসীয়ে উদযাপন কৰিব ওলাইছে মাঘ বিহুৰ উৰুকা ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ ফূৰ্তি উজনিৰ পৰা নামনিলৈ উৰুকাৰ নিশা লগে ভাগে সম্প্ৰীতিৰ বাৰ্তা বিলাই এসাঁজ খাবলৈ চলিছে মহা আয়োজন প্ৰতিগৰাকী অসমীয়াৰ ঘৰৰ লগতে সমজুৱাকৈ চলিছে উৰুকাৰ ভোজ ভাতৰ মহাপ্ৰস্তুতি প্ৰায় এমাহজোৰা প্ৰস্তুতিৰে পথাৰত নিৰ্মাণ কৰা ভেলাঘৰত চলিছে উৰুকাৰ ভোজ ভাতৰ বিশাল আয়োজন উৰুকাৰ নিশা ভোজ ভাতৰ পাছত জুইৰ লৈ উজাগৰে কটাব উৰেটো নিশা কাইলৈ কাহিলীৰ পুৱাতে মেজি জ্বলাই সমাজৰ পৰা অপায় অমংগল নাশৰ কামনাৰে অগ্নি দেৱতাৰ ওচৰত সেৱা ল'ব প্ৰতিগৰাকী অসমীয়াই মেজিৰ লগত বা মেজিৰ তলত কণী যুঁজকে ধৰি অনুষ্ঠিত হ'ব পৰম্পৰাগত ভিন্ন খেল ধেমালি ইয়াৰ পিছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই গ্ৰহণ কৰিব ভোগালীৰ জলপান আৰু টপ 10 ভেলাঘৰ লক্ষীপথাৰ বালিচাপৰি ধেমাজিৰ আমনিখালী ৰহাৰ চেঙাপৰা ওদালগুৰিৰ আমি দৃশ্য দেখুৱাইছোঁ সেই ভেলাঘৰবোৰৰ এইকেইদিন আমাৰ সাংবাদিকে যি প্ৰতিবেদন সম্প্ৰচাৰ কৰি আছে বৰগুল শ্ৰীভূমিৰ টপ 10 ভেলাঘৰৰ ভিতৰত আছে এই ভেলাঘৰবোৰ ইফালে গোৱালপাৰাৰ এই ভেলাঘৰটো আছে টপ 10ৰ ভিতৰত অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে চহৰীকটা টিংখাঙৰ এই ভেলাঘৰটো টপ 10ৰ ভিতৰত আছে ডিব্ৰুগড়ৰ এই ভেলাঘৰটোৱেও মানুহৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহু মানুহৰ ভিৰ হৈছে আনফালে এখন বাছৰ দৃশ্য কণিমাৰা তিহুৰ এই ভেলাঘৰটোৰ ক্ষেত্ৰত দেখা গৈছে পশ্চিম জাপাৰীকুছিৰ নলবাৰীৰ এইটো এটা অট্টালিকাৰ ৰূপত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে দীঘলদৰী মিলনপুৰ ৰহাৰ এয়া শিৱৰ এটা প্ৰতিমূৰ্তি লক্ষীপথাৰ বালিচাপৰি ধেমাজিৰ ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আমনিখালী ৰহাৰ এই ভেলাঘৰটোৰ কথা ইতিমধ্যে আমি কৈছোঁ বৰ সুন্দৰভাৱে তাত দৃশ্যবোৰ উন্মোচিত হৈছে চেঙাপৰাৰ ওদালগুৰিৰ টাইটাটিঙৰ আৰ্হিত এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে আনফালে অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰগুল শ্ৰীভূমিৰ এই ভেলাঘৰত এটা প্ৰস্ফুটিত ৰূপ দেখা গৈছে এবাৰ আমি 30 কেজিৰ ভকুৱা প্ৰতি কিলোত 1600 টকাকৈ
দাম হোৱাৰ কথা জনাব বিচাৰিছোঁ 28 কেজিৰ ভকুৱা মাছ প্ৰতি কিলোত 1000 টকা দাম হৈছে মানে বজাৰত জুই লাগিছে ভোগালীৰ বতৰত 14 কেজিৰ চিতল প্ৰতি কিলোত 1200 পৰা 14 টকা হৈছে 1400 টকা হৈছেগৈ 30 কেজি ওজনৰ বৰালি প্ৰতি কিলোত 1000 টকাকৈ বিক্ৰী হৈছে জুই চাই দাম বজাৰত 30 কেজিৰ ভকুৱা প্ৰতি কিলোত 1600 টকাকৈ বিক্ৰী হৈছে আৰু স্বাভাৱিকতেই ভোগে নদন বদন এক পৰিৱেশৰ মাজতেই সামগ্ৰীৰ দাম বৃদ্ধি পাইছে এই উজান বজাৰত মাছৰ দাম তালিকাখন আমি আপোনালোকক দেখুৱাইছো বিশ্বনাথ চাৰিআলিত 30 কেজি ওজনৰ বৰালি প্ৰতি কিলোত 1000 টকাকৈ বিক্ৰী হৈছে ডাঙৰ ডাঙৰ মাছ বজাৰত দেখা গৈছে উজান বজাৰত এয়া 22 কেজিৰ ভকুৱা গহপুৰৰ বজাৰৰ পৰিৱেশ লগতে তাত থকা লোকসকলে কেনেধৰণে আজি ভোগালী উদযাপন কৰিব উৰুকা উদযাপন কৰিব সেয়া দেখুৱাব আমাৰ সাংবাদিক পলাশ ফুকনে পলাশ পোনপটীয়া সম্প্ৰচাৰৰ দৃশ্য চাব বিচাৰিছো কথা শুনিব বিচাৰিছো নিশ্চয়কৈ প্ৰাঞ্জল ভোগালী যিহেতু আজি উৰুকা আৰু মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত আমি দেখাই আছো পৰিৱেশ খুব ভাল লগা এক পৰিৱেশ তেওঁলোকে একেলগে যি শাক পাচলি কটাত ব্যস্ত হৈ আছে তাৰ সমান্তৰালকৈ তেওঁলোকে বিহু গাইছে আনন্দ কৰিছে ফূৰ্তি কৰিছে মুঠৰ ওপৰত সকলোৱে এক প্ৰকাৰ আনন্দত মজগুল হৈ থকা পৰিলক্ষিত হৈছে এয়া খুব ফূৰ্তি কৰিছে তেওঁলোকে প্ৰাঞ্জল এয়াই হৈছে ভোগৰ উৎসৱ ভোগালী আনন্দ এয়াই হৈছে উৰুকাৰ আনন্দ মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ এতিয়ালৈকে কি কি শাক পাচলি কাটিলে এতিয়ালৈকে কবি কাটিছে গাজৰ আলু বন্ধাকবি বেঙেনা পিঁয়াজ ধনিয়া গোটেই আনফালে দেখিছোঁ আমি মাছ ফ্ৰাই হৈ আছে আৰু এইফালে এই মুহূৰ্তত যিহেতু শীত নামি আহিছে বয়োজ্যেষ্ঠ লোকসকলো আছে এই মুহূৰ্তত তেওঁলোকে উৰুকাৰ নিশাৰ বাবে যি মেজি সেই আয়োজন কৰিছিলে সেই মেজিও এই মুহূৰ্তত জ্বলাই দিছে কাৰণ গহপুৰৰ যি সৰু খুটা অঞ্চল আছে এই মুহূৰ্তত শীত যথেষ্ট কুঁৱলীৰ পৰা আৰম্ভ কৰিছে সেইবাবে বয়োজ্যেষ্ঠ লোকসকলৰ কথা চিন্তা কৰি তেওঁলোকে মেজিটো এই মুহূৰ্তত জ্বলাইছে আৰু আনফালে এয়া গাঁৱৰ জীয়ৰী বোৱাৰী সকলো এক প্ৰকাৰ আনন্দ উল্লাস আনফালে মাছ ভাজি আছে মাংস তৈয়াৰ কৰি আছে তেওঁলোকৰ যি ভোজ ভাতৰ আয়োজন নিশা 10 বজাৰ আগত তেওঁলোকে হ'ব বুলি জনাইছে আৰু এনেদৰে খুব ফূৰ্তি খুব আনন্দৰ মাজেৰে তেওঁলোকে এইখিনি আয়োজন কৰিছে দাদা অকণমান বাটটো দিব আমি যিহেতু মাছ ভাজি আছে সেই দৃশ্যও আমি দেখুৱাব লাগিব নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু ভোগৰ উৎসৱ ভোগালী মানে হাঁহে মাহে এসাঁজ কিমান মাছ এতিয়ালৈকে ভাজিলে 100 মান হৈ গ'ল ভজা হয় কিমান মানুহে একেলগে খাব এইটো 300 মান আমাৰ হেৰি আছে 300 মান হয় আৰু মাংস কি থাকিব মাংস হাঁহ আছে মুৰ্গী আছে নিশা 9-10 মান বজাত আপোনালোকৰ ভোজ ভাত খাব হৈ যাব আমাৰ 9টা বজাত আমাৰ শেষ হৈ যাব খানা শেষ হৈ যাব নিশ্চয় পুনৰ দেখাবলৈ কৈছোঁ খুব এক ভাল লগা পৰিৱেশ যিহেতু ভোগৰ ভোগজোৰালৈ ভোগালী আহে আৰু উৰুকাৰ নিশা সকলোৱে একেলগে উদযাপন কৰে আৰু উৰুকাৰ নিশা এক পৰম্পৰা আছে যে গাঁৱৰ যুৱকসকল বা ডেকাসকল একত্ৰিত হৈ গাঁৱৰ ঘৰে ঘৰে চুৰ কৰা যি এটা পৰম্পৰা সৰু খুটা গাঁৱত সেই পৰম্পৰা আছে আৰু নিশাৰ ভাগত তেওঁলোক ওলাই যাব সেই যি চুৰ কৰা পৰম্পৰা সেয়া কৰিবলৈ তেওঁলোক ওলাই যোৱা পৰিলক্ষিত হ'ব বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আমি ৰান্ধনি ঘৰৰ পৰিৱেশ দেখালোঁ আগবাঢ়িছে আহাৰ গতিকে কেনেকুৱা লাগিছে এতিয়া বিৰাট ভাল লাগিছে এনেদৰে ভোগালী বিহুটো উদযাপন কৰিবলৈ পাই আমি অতিকে সুখী আৰু আপোনালোকে আমাৰ গাঁৱলৈ আহি যি পৰিৱেশ দেখুৱাইছে আপোনালোকক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে ভোগালী বিহুৰ উলগ যাচিছোঁ আৰু পুনৰ লগ হ'ম এনেদৰে সকলো লগ হ'লে বিৰাট ভাল লাগিছে আমাৰ কি মাংস খাই আটাইতকৈ ভাল পায় মই হাঁহৰ মাংস বেছি ভাল পাওঁ এতিয়া হাঁহ আছে মাছ আছে নিশ্চয় আগতে যিমান খাইছিলে আজি অকণ বেছি খাম আজি অকণ বেছিকৈ খাম আজি বিহু বতৰ অকণ বেছিকৈ খাম আকৌ হৈছে ভোগালী আনন্দ এইসকল মহিলা খুব তেওঁলোকে শাহু বোৱাৰী জীয়ৰী সকলো একেলগ হৈ আনন্দ ফূৰ্তি কৰিছে বৰমা অকণমান আগবাঢ়ি আহিব আপুনি যদি অকণমান আগবাঢ়ি আহে আপোনাৰ লগতো আমি কিছু কথা পাতিম এফালে মেজি জ্বলালেই কাৰণ আপোনালোক আহিছে যে শীত নামিছে ঠাণ্ডা হৈছে সেইকাৰণে ৰাইজে মেজি জ্বলাই দিছে গতিকে আপুনি কি ক'ব হয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এই পৰিৱেশ দেখাই আছোঁ জুই এই মুহূৰ্তত জ্বলি উঠিছে আৰু খুব এক ভাল লগা পৰিৱেশ হৈছে সকলো আহিছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মেজি জ্বলালেই
সোনকালে জ্বলাই দিয়া হৈছে শীত তাপৰ কাৰণে সোনকালে জ্বলোৱা হৈছে কাৰণ বৃদ্ধসকল আহিছে আইসকল আহিছে গতিকে তেওঁলোকে ঠাণ্ডা পাব বুলি ভাবি আমি আগতীয়াকৈ আমি জুই বেজি আৰম্ভ কৰি দিছোঁ নিশ্চয়কৈ খুব ভাল লগা পৰিৱেশ আৰু এনেদৰে পুনৰ সতীৰ্থ হৈ দেখাব তেওঁলোকৰ যি আয়োজন সেয়া ইতিমধ্যে চলি আছে আৰু ভোজ ভাতৰ আয়োজন হৈ আছে মহিলাসকলৰ মাজত কিন্তু আনন্দ কমা নাই তেওঁলোকৰ আনন্দ দুগুণে বাঢ়ি গৈছে খুব ভালদৰে তেওঁলোকে নাচিছে প্ৰাঞ্জল আৰু এনেদৰে গহপুৰৰ সৰু খুঁটাত ভোজ ভাতৰ আয়োজন চলিছে উৰুকা নিশাৰ বাবে বৰ সুন্দৰ আয়োজন পলাশ আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়তো আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আৰু ভোগালীৰ উৰুকাত সকলোৰে চকু মাছৰ বজাৰত চহৰৰ পৰা গাঁৱলৈ মাছৰ বজাৰত যেন বীৰ দি বাট নোপোৱা অৱস্থা ডাঙৰতকৈ ডাঙৰ মাছটোৰে তৃপ্তিৰে উৰুকাৰ নিশা এসাঁজ খোৱাৰ লক্ষ্য প্ৰতিগৰাকী অসমীয়া উৰুকাৰ মাছৰ বজাৰত ক্ৰেতাৰ ব্যাপক ভিৰ ভিন্ন প্ৰজাতিৰ মাছেৰে ভৰিল উৰুকাৰ বজাৰ এয়া গুৱাহাটীৰ সবাতোকৈ চৰ্চিত উজান বজাৰৰ পৰিৱেশ গ্ৰাহকৰ চাহিদা পূৰাবলৈ ভিন্ন প্ৰান্তৰ পৰা ডাঙৰ ডাঙৰ মাছৰ যোগান ধৰিছে ব্যৱসায়ীসকলে ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ পুৱাই শীতকো নেওচি মাছ ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰিলেহি গ্ৰাহকে থলুৱা মাছৰ লগতে বজাৰসমূহত উভৈ নদী হৈ পৰিছে বৃহদাকাৰৰ ৰৌ ভকুৱা বৰালিকে ধৰি ভিন্ন মাছ উজান বজাৰত দেখা গ'ল 22 কেজি ওজনৰ ভকুৱা 15 কেজিৰ বৰালি আৰু 14 কেজিৰ চিতল মাছ চিতলৰ প্ৰতি কেজিৰ দাম 1200ৰ পৰা 1400 টকা ওলাইছে বজাৰ কৰিছে কি ক'ব বিচাৰিব নিশ্চয় ভোগালী বিহুৰ ওলগ জনাইছোঁ আপোনালোকক 1200 কৈ 1400 টকা কিলো 18 কেজি 22 কেজি 20 কেজিৰ ভিতৰতে হ'ব দামৰ মানে তাৰতম্য হৈ থাকে এইটো বজাৰ চাই দাম আমাৰ ভালে লাগিছে 3টা বজাৰ পৰাই বজাৰ লাগিছে চিতল আৰু আপোনাৰ ভকুৱা আহিছে বজাৰ এনে ঠিকে গৈছে ৰেটটো ফ্লাকচুৱেশ্যন হৈ আছে আপোনাৰ 900 যায় 1000 যায় আপোনাৰ 3টা বজাৰ পৰা আমাৰ বজাৰ লাগিছে যোৱা বছৰতকৈ এইবাৰ দাম কমেহে গৈছে বুলি ক'ব পাৰি প্ৰথমে বুক কৰিছোঁ ৰাতি গৈ 10 পইচা খাব লাগিব আৰু ৰৌ বৰালি লগে ভাগে এসাঁজ খাব লাগিব নিশ্চয় নিশ্চয় মাছৰ লগতে আৰু বহুতখিনি আয়োজন কৰা হৈছে খাব লাগিব নিশালৈ লগ বন্ধুৰ লগত মাছ চাই আছো আমি এইবাৰ দেখুৱাইছোঁ ডিব্ৰুগড়ৰ মাছৰ বজাৰৰ দৃশ্য মাছেৰে উভৈ নদী ডিব্ৰুগড়ৰ বজাৰ পুৱাই ডিব্ৰুগড়ৰ চৌকিডিঙি বজাৰত দেখা গ'ল নৱ নিযুক্ত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক এটা বৃহৎ চিতল মাছেৰে উৰুকাৰ ভোজ খাব মন্ত্ৰীগৰাকীয়ে মাছ কিনাৰ পাছত এফাকি বিহু নামেৰে ৰাজ্যবাসীক ভোগালীৰ শুভকামনা জনালে ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে আটাইতকৈ সুন্দৰ বৰালি আৰু আমাৰ এইটো লোকেল বৰালি চিতল মাছৰ লগত আপুনি বিলাহী আৰু জাতিলাও তাতে মটৰ কেইটামান দি ওপৰতে ধনিয়া পাত যদি ছটিয়াই দিয়ে এই আঞ্জাখনৰ ব্যঞ্জনটো তাতকৈ আৰু ধুনীয়া কিবা হ'ব বুলি মই নাভাবোঁ আৰু আপুনি এটি কৈছে বিহু মানে ওৰেটি বুঢ়া গৰু তোৰেটি বুঢ়া গৰু ও জান চপাই খেতি কৰোঁ তাৰে ছমাহলৈ জোৰে বাকী ছমাহলৈ যাম খাবলৈ মোক নোজোৰে বেচু নুসুধৰৰে ভাই মঙলদৈ বজাৰত ওলাল 30 কেজি ওজনৰ ভকুৱা মাছ 30 কেজি ওজনৰ ভকুৱা মাছটোৰ দাম 48,000 টকা ভকুৱা কিমান আছে 30 কিলো ওপৰ হ'ব কিমান দামত বিক্ৰী হ'ব 1500-1600 তো ভালটো মাছটো দেখি ভালে লাগিছে ডাঙৰ মাছ আজিকালি দেখিবলৈ পোৱা নাযায় তথাপিতো বিহু বজাৰ হিচাপে উলিয়াইছে ভালে লাগিছে অকল চহৰতে নহয় ডাঙৰ ডাঙৰ মাছ দেখা গ'ল গ্ৰামাঞ্চলৰ বজাৰতো নলবাৰীৰ বজাৰত 21,000 টকীয়া এটা আৰি মাছ তেজপুৰৰ মাছৰ বজাৰতো পুৱাৰে পৰা দেখা গ'ল গ্ৰাহকৰ ভিৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ ওলাই আহিল সকলো তেজপুৰৰ বজাৰত দেখা গ'ল 28 কেজি ওজনৰ ভকুৱা মাছ
প্ৰতি কেজিত 600 টকাকৈ বিক্ৰী হৈছে ভকুৱা মাছ। তোমাৰ ওচৰলৈকে মাঘৰ বিহু আহিল মইনাম মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনাম মেজিৰ জুয়ো জ্বলিল এনেবা একেই পৰিৱেশ মৰিগাঁও, মুকালমুৱা, বোকাখাট, নলবাৰী, গোৱালপাৰাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাছৰ বজাৰত ৰৌ, ভকুৱা, বৰালি, আৰি, বাহুকে ধৰি সকলো থলুৱা মাছলৈ বজাৰে বজাৰে গ্ৰাহকৰ মাজত খলকনি তুলিলে মাছে। মুঠতে নিশাৰ সাজৰ বাবে মহা আয়োজনৰ ব্যাপক ব্যস্ততা দেখা গ'ল উজনি নামনিৰ প্ৰতিখন মাছৰ বজাৰত। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উৰুকাৰ বজাৰত সকলোৰে চকু ডাঙৰতকৈ ডাঙৰ মাছটোৰ ওপৰত। কোন ওলাল কিমান ডাঙৰ মাছ বা ক'ত ওলাল কিমান ডাঙৰ মাছ, টপ 5 মাছ লৈ আমাৰ এই বিশেষ ৰিপৰ্ট। উদৰ পুৰাই এসাজ খোৱাৰ মহা আয়োজন। ৰৌ, বৰালি, চিতলৰ পৰা ভকুৱা, ইলিচলৈ ভোগালীৰ উৰুকা মানেই ডাঙৰ মাছেৰে এসাজ খোৱাৰ আনন্দ। ৰাজ্যৰ প্ৰতিখন মাছৰ বজাৰত ব্যাপক ভিৰ গ্ৰাহকৰ। বিচাৰিছে পচন্দৰ মাছ। কৰবাত যদি কাহিলি পোৱাতে ওলাই আহিল গ্ৰাহক, আন কৰবাত আকৌ নিশাই লাগিল ভিৰ। মাছৰ এইসমূহ বজাৰত খলকনি তুলিলে ভিন্ন ওজনৰ বৰালি, ভকুৱা, বিগহেডে। মহানগৰীৰ উজান বজাৰতো পুৱাতে দেখা গ'ল গ্ৰাহকৰ লানি নিচিগা ভিৰ। মঙলদৈৰ বজাৰত 30 কেজি ওজনৰ ভকুৱা মাছ, প্ৰতি কেজিত 1600 টকা নিৰ্ধাৰণ ব্যৱসায়ীৰ। ভকুৱা কিমান ওজন আছে? 30 কিলো ওপৰ হ'ব। এটা কিমান দামত বিক্ৰী হ'ব পাৰে? 1500, 1600। ডাঙৰ মাছ আজিকালি দেখিবলৈ পোৱা নাযায়, তথাপিতো বিহুৰ বজাৰ হিচাপে উলিয়াইছে, ভালে লাগিছে। কাজিৰঙাৰ পৰা অনা 28 কেজি ওজনৰ ভকুৱা মাছে দৃষ্টি আকৰ্ষণ কৰিলে তেজপুৰবাসীৰ। প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ, বাহু, চিতল, আৰি, শিলঘৰীয়া, বৰালি মাছেৰে ভৰিছে তেজপুৰৰ পৰুৱা বজাৰ। চিতল আছে ডাঙৰবিলাক 1000 টকা, 1200 টকা, সৰুবিলাক 800। এই ডাঙৰ বাহু আছে আপোনাৰ 600 টকা কেজি। যোৰহাটৰ তৰাজান বজাৰত 1000 টকা কেজিত বিক্ৰী হ'ল 25 কেজি ওজনৰ ভকুৱা মাছ। লগতে আছে 23 কেজি ওজনৰ চিতল মাছো। দাম অতি সুন্দৰ। আমি কালি বা পৰহি যিটো ৰেটত আমি মাছ কিনিছিলো, আজিও আমাক তেওঁলোকে সেই ৰেটত মাছ দিছে। কি মাছ ল'লে? মই বাহু ললো আৰু ৰৌ লৈছো। 24 কেজিৰ ভকুৱা মাছে ভিৰ বঢ়ালে গোৱালপাৰাৰ মাছৰ বজাৰত। প্ৰকাণ্ড মাছটোৰ মূল্য 16,100 টকা। চেতল আৰু কাটলা। চেতল কিমানকৈ গৈ আছে? 400। এই চেতল আৰু কাটলা আছে। আৰু উত্তৰ গুৱাহাটী আৰু গোৱালপাৰাত 24 কেজি ওজনৰ বিগহেড আৰু ভকুৱা মাছ কিনিবলৈ উথপ থপ লাগিল গ্ৰাহকৰ। মুঠৰ ওপৰত উৰুকাৰ দিনটোত ডিব্ৰুগড়, নাজিৰা, বঙাইগাঁও, ৰঙিয়াকে আদি কৰি বিভিন্ন মাছৰ বজাৰত উজান উঠিল এনেধৰণৰ বৃহৎ আকাৰৰ মাছেৰে, য'ত উবুৰি খাই পৰিল পচন্দৰ মাছ ক্ৰয় কৰিবলৈ অহা এইসকল গ্ৰাহক। এয়াই হেঁপাহৰ ভোগালীৰ উৰুকা, লগে ভাগে এসাজ খোৱাৰ আনন্দ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ।